4 পাছিঙত 4 চকাৰ গাড়ী লাগে টাটাৰ 710 14 ফুট দীঘলৰ গাড়ী আছে 2022ৰ গাড়ী এখন পাই আছে কিমান জানে 10,75,000 মহিলা সুপুৰ দেখাইছো মিনি হয় 4 গিয়াৰ 4টা গিয়াৰৰ 2023ৰ গাড়ী এখন দি আছো আপোনাৰ 3,50,000 আস্কিন মডেল ডিজেলৰ হয় এখন কিন্তু ফাইনেন্স নহব আপুনি কেছ ল'ব লাগিব দিব লাগিব 1,10,000 টকা 2023ৰ ডিচেম্বৰ মাহৰ গাড়ী 900 পৰা টিপাৰ হয় টাটাৰে হয় এখন পাই আছে কিমান 14 লাখ টকাত আছে এমএল টুৰা নম্বৰ হয় 4x4 বলেৰো এখনো পাব 7,40,30 24ৰ গাড়ী লাগে তেতিয়াহ'লে এইখন 24ৰ গাড়ী ইনটা এমজেড নম্বৰ আছে আসাম নম্বৰ কৰি দিম এখন দামটো আছে 6,10,000 টকা ইউটা 4x4 হয় 2023ৰ গাড়ী এখন পাই আছে 5,60,000 টকা নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে যে সেকেন্ড হ্যান্ড কন্ডিশনত এখন ভাল গাড়ী যেনেকুৱা গাড়ী লাগে আপোনাক মই দেখাইছো চাওক আপোনাক যদি এসি গোল লাগে নহয় বোলে আপোনাক ট্ৰেক্টৰ লাগে বোলে ডাঙৰ গাড়ী লাগে ডাম্পাৰ লাগে বা বলেৰো লাগে ডিআই লাগে সকলো ধৰণৰ গাড়ী আপোনালোকে ইয়াতে পাই যাব মই আপোনালোকক এড্ৰেছটো এবাৰ কৈ দিছো আপোনালোকে যদি জালুকবাৰী পিনৰ পৰা আহে তেতিয়াহ'লে ডিটি অফিসটো পাৰ হৈ 200 মিটাৰ মান আগত আপোনালোকে লেফট সাইডে পাই যাব আৰু যদি আপোনালোকে বশিষ্ঠ চাৰিআলি পিনৰ পৰা আহে তেতিয়াহ'লে লখৰা ফ্লাইঅভাৰখন পাৰ হৈ আপোনালোকে কাৰোবাক সুধিলে হ'ল যে মাছ বজাৰৰ গলি কোনটো বুলি ক'লে আপোনালোকক দেখাই দিব এই আমাৰ ষ্টকটো দেখাই দিয়ক দাদা ষ্টক যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে আপোনাক বোলে নহয় 18টা চকাত গাড়ী লাগে বা 12টা চকাত গাড়ী লাগে তেনেকৈ আপোনালোকে ইয়াতে পাই যাব আৰু যদি সিভিল প্ৰফাইল ভাল থাকে তেতিয়াহ'লে ডাউন পেমেণ্ট একদম মিনিমাম কিবা এটা ডাউন পেমেণ্ট দিলেও আপোনালোকে ইয়াৰ পৰা গাড়ী লৈ যাব পাৰিব ঠিক আছে বলক এতিয়া আমি আৰম্ভ কৰো একদম কম দামত আছে আপোনালোকক গাড়ী দেখাম ঠিক আছে চাওক খাৰা কৰি ৰাখিছো দেখো দুখন গাড়ী টাটাৰ 4825 16 চকা গাড়ী হয় 2022ৰ গাড়ী টিপটপ কন্ডিশন গাড়ী টায়াৰ কন্ডিশন ধুনীয়া কেবিন ধুনীয়া বডি ধুনীয়া আৰু কি দিব জানে খুব কম চলা গাড়ী চলিছে মাত্ৰ 70,000 কিলোমিটাৰ দুখনৰ গাড়ী মাত্ৰ 70,000 কিলোমিটাৰ চলা 2022ৰ গাড়ী এই দুখন পাই আছে এসএস মটৰ গুৱাহাটী লখৰ আহিছে কালি আহিছে আৰু প্ৰাইসটো 32 লাখ টকা চাওক আপোনালোকক মই দেখালো 16 চকা এতিয়া দেখাম 12 চকা সকলো 10 টকা 12 টকা 6 টকা দিলে সকলো গাড়ী পাব এই দুখন আছে 12 টকা টাটাৰ 3118 গাড়ী হয় এখন 2018 গাড়ী এখন 2016 গাড়ী আৰু এইখন পাই আছে আপোনাৰ 13,50,000 টকাত এখন পাই আছে 14,50,000 টকাত ফাইনান্স হৈ যাব ৰিফাইনেন্স হৈ যাব মাত্ৰ 3 লাখ টকা 4 লাখ টকা যি আছে আপোনাৰ হাতত লৈ আহক আৰু এসএস ফটোৰ পৰা এই দুখন গাড়ী ফাইনেন্স কৰি লৈ যাওক গাড়ী আছে 2022ৰ হয় 15 বড় আপোনাৰ 22 ফুট দীঘলৰ গাড়ী আছে 10.5 টন পাছিং আছে এই গাড়ীখন কালি সোমাইছে এসএস মটৰত যদি এই গাড়ীখন যদি আপুনি ল'ম বুলি ভাবিছে তেতিয়াহ'লে এইখনৰ আস্কিন প্ৰাইচ কৈছো কিমান জানে এইখন আস্কিন প্ৰাইচ 12 লাখ টকা 12,50,000 সকলো নথিপত্ৰ কৰি দিম আসাম পাৰ্মিট পাই যাব যদি ল'ব বিচাৰিছে তেতিয়াহ'লে যোগাযোগ কৰক এসএস মটৰত আৰু ৰিফাইনেন্স হৈ যাব বডিটো এবাৰ দেখাই দিছো ফ্লোৰ ধুনীয়া ফ্লোৰ মামুৰে অহা নাই 12,50,000 টকা ফাইনান্স হৈ যাব 2 লাখ টকা দি দিব আৰু নিব পাৰিব এখন 2 লাখ টকা 2 লাখ টকা যদি টাটাৰ যদি 900 বড় টিপাৰ লাগে 2026ৰ গাড়ী 2026ৰ গাড়ী আচৰিত কথা নতুন গাড়ী একদম নতুন হৈছে 26ৰ গাড়ী গম পালে এই দুখন পাই আছে গাড়ী 15 লাখ টকা দি আছো অল পেপাৰ কৰি সকলো নথিপত্ৰ কাম কৰি ফাইনেন্সৰ সুবিধাও আছে ৰিফাইনেন্স কৰিলে আপুনি দিব লাগিব 2 লাখ 3 লাখ টকা দিব আৰু আমাৰ পৰা নিব পাৰিব চাওক যদি আপোনাক BS4 ইঞ্জিনত ডাম্পাৰ লাগে 6 চকা 2000 আপোনাৰ 20ৰ গাড়ী 19 মডেল হয় এখন পাই আছে এসএস মটৰত দাম আছে 19 লাখ টকা আল্ট্ৰা T7 এখন 4 চকা 4 টন পাছিঙত 14 ফুট দীঘলৰ গাড়ী আছে এখন পাই আছে কিমান জানে 7,50,000 টকাত আছে আইচাৰ হয় 4 চকাত 4 টন পাছিঙত এখন পাই আছে আপোনাৰ কিমান 9 লাখ টকা দিছো 9 লাখ 4x4 23ৰ গাড়ী আস্কিন প্ৰাইচটো আছে 7,60,000 টকা এইবাৰ আহিছো আপোনাৰ 22 ফুট দীঘলত 12.5 টন পাছিঙত এখন গাইছে টাটাৰ 18 এখন 2023ৰ গাড়ী এখন পাই আছে কিমান জানে 70 লাখ টকাত আস্কিন প্ৰাইচ বলেৰো 1.7 এইটো আছে আপোনাৰ 9 ফুট দীঘল দ্বাৰা এক্সট্ৰা লং এইটো আছে 2023ৰ ডিচেম্বৰ মাহৰ গাড়ী এখন পাই আছে 7,50,000 টকা ইলেনৰ যদি 18-15 লাগে 20 ফুট দীঘলৰ গাড়ী যদি আপুনি সিমেন্ট আনি বুলি ভাবিছে পাহাৰৰ কোনোবা এলেকাত তেতিয়াহ'লে আপোনাৰ কাৰণে এখন গাড়ী বঢ়িয়া কিমান দাম এখন 2023ৰ গাড়ী দাম কৈছো 16 লাখ টকা পাইছো ট্ৰেক্টৰ চাওক এতিয়া বাৰিষা আহিছে সকলো ভাবি আছে এখন ট্ৰেক্টৰ ল'ম ঠিক আছে আৰু বাহিৰত গুৱাহাটীত বম্বাই বাহিৰত কোন নাথাকে ল'ৰা চব আহিছে গাঁৱলৈ ট্ৰেক্টৰ চলাব সোনালিকা ট্ৰেক্টৰ চাওক RX 42 যে 24 অক্টোবৰ মাহৰ গাড়ী দুইখনে দাম আছে
এইখনৰ দাম আছে আপোনাৰ 4,50,000, এইখনৰ দাম আছে 4,78,000। 2.0 লাগে, 2 টন পাছিঙৰ ইউধা লাগে কম দামত, হয় এখন আছে আপোনাৰ 6,40,000 টকা। 19 আছে 2024 গাড়ী, 22 ফুট দীঘলৰ গাড়ী, 13.5 টন পাছিং আছে। এখন পাই আছে কিমান জানে? এখন পাই আছে 17,50,000 টকা। 22 গাড়ী যদি আপোনাৰ লাগে এইখন গাড়ী কম দামত দি দিম, মাত্ৰ 5,50,000 আছে। আপোনাৰ 18 23 গাড়ী, 22 ফুট দীঘলৰ গাড়ী আছে, 12.5 টন পাছিং আছে, এখন দিছো 16,50,000 টকা। আপোনাক যদি কমৰ লাগে, একদম সবচে কমৰ যদি ইণ্টা V30 লাগে তেতিয়াহ'লে 4,80,000 টকা 2020 গাড়ী। পাছিঙৰ আছে 2.0 23 গাড়ী, এখন পাই আছে 6,40,000 টকা। 2022 হয় BS6 গাড়ী, একদম এনেকুৱা দাম পানী হ'ব দিছো এখন, মাত্ৰ 5,20,000 টকাত। ইণ্টা V30 আছে 2023 হয়, এখন দি আছো 5,30,000 টকাত। হয় এখন আছে ইউডা হয়, 4x4 হয়, এখনো পাইব, ML নাম্বাৰ আছে, এখন দি আছো 5 লাখ টকাত। এখন আছে ইউডা 2.0, এখন আছে আপোনাৰ 2023 অক্টোবৰ মাহৰ গাড়ী, এখন পাই আছে 6,50,000 টকা। তো যদি এখন দিয়াই আছে EX 2019 হয়, পেপাৰ পাতি আপডেট নাই, কমপ্লিট পেপাৰ ফেল আছে, যদি আপোনাৰ লাগে তেতিয়াহ'লে 1,40,000 টকা দিয়ক। গুৱাহাটী নম্বৰ গাড়ী আছে, চাই লওক QC 23 গাড়ী, এখন আছে 2023 হয়, এখন প্ৰাইচটো ৰাখিছো আস্কিং প্ৰাইচ 6,50,000, নিগেচিয়েবল কৰাই দিম। যদি 1.3 লাগে বলেৰো মেক্সি তাক 8 ফুট দীঘলৰ ডালা আছে, এখন পাব 6,40,000 টকাত। 2022 হয় 1.7 হয়, এক্সট্ৰা লং 9 ফুট দীঘল ডালা, এখন আছে 7 লাখ টকা পাব। 2022 গাড়ী বলেৰো 4x4, এইটো 23 গাড়ী, এখন আস্কিং প্ৰাইচ আছে 7,60,000 টকা আছে। ডিজেল ভাৰ্চনৰ গাড়ী হয়, AC গ'ল্ড 2023, এখন দি আছো 3,50,000 আস্কিং প্ৰাইচ কৈছো। যদি আপুনি অন টেবুল কথা পাতি আমাৰ ডিলাৰলৈ আহে ন, তেতিয়াহ'লে মই আৰু নিগেচিয়েবল কৰাই দিম। নেক্সট আমি প্যাসেঞ্জাৰত পেচেঞ্জাৰ মেজিক হয় 2024 হয়, পেট্ৰল ভাৰ্চনৰ গাড়ী, এখন পাই আছে 4,20,000 আস্কিং প্ৰাইচ কৈছো, নিগেচিয়েবল হৈ যাব অন টেবুল কথা পাতিলে। আৰু লগতে অল পেপাৰ আপডেট কৰি লগতে আসাম পাৰ্মিট পাই যাব, আচ্ছা আসাম পাৰ্মিট পাই যাব, ফাইনেন্সটো হৈ যাব। নেক্সট আছে চাওক এইখনো 2023 হয়, পেট্ৰল ভাৰ্চনৰ গাড়ী, AC গ'ল্ড, এইখনৰ আস্কিং প্ৰাইচ কৈছে 3,50,000, নিগেচিয়েবল কৰাই দিম অন টেবুলত। নেক্সট আছে আৰু এখন আছে প্যাসেঞ্জাৰ মেজিক হয় 2024 হয়, গুৱাহাটী নম্বৰ গাড়ী আছে, এখন পাই আছে 4,20,000 টকাত। যদি ফাইনেন্সত ল'ব বিচাৰিছে 1.5 লাখ টকা দিব, আপুনি নিব পাৰিব। নেক্সট আছে এখন স্কোয়াৰ লাইটত, হয় এখন আছে স্কুৱেৰ লাইট, এখন আছে AC গ'ল্ড 23 হয়, পেট্ৰল ভাৰ্চনৰ গাড়ী, এখন দামটো আছে 3,50,000।